নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে স্বাস্থ্য বিভাগত নতুনকৈ যি 191টা পদ মুকলিছে সেইখিনি পদৰ অনলাইন এপ্লাই সহজতে আপোনালোকৰ হাতত যিটো মোবাইল ফোন আছে সেই মোবাইল ফোনটোত কেনেদৰে কৰিব পাৰিব। আপোনালোকৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈছে 12 ছেপ্টেম্বৰ আৰু এপ্লাই লাষ্ট ডেট হৈছে 21 ছেপ্টেম্বৰ। গতিকে সোনকালে আপোনালোকে এইখিনি পোষ্টত এপ্লাই কৰি লওক, যিহেতু আপোনালোকৰ এপ্লাই সময়সীমা বহুত কম দিছে 12 ছেপ্টেম্বৰৰ পৰা 21 ছেপ্টেম্বৰলৈ। যিহেতু আপোনালোকৰ লাষ্টৰ ফালে ছাৰ্ভাৰৰ প্ৰব্লেম হ'ব পাৰে, গতিকে আপোনালোকে সহজতে ঘৰতে আপোনালোকৰ হাতত যিটো মোবাইল ফোন আছে সেই মোবাইল ফোনটোৱে কেনেদৰে অনলাইন এপ্লাই কৰিব পাৰিব এই ভিডিঅ'টো আপোনাক গোটেইখিনি জনাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমতে আপোনালোকৰ যিটো মোবাইল ফোন আছে সেই মোবাইল ফোনটোত আপোনালোকে গুগল নাইবা ক্ৰম যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। মই এতিয়া গুগলটো অ'পেন কৰি লৈছোঁ। গুগলটো অ'পেন কৰি আপোনালোকে চাৰ্চ বাৰত চিম্পলি চাৰ্চ কৰিব DME আছাম। DME আছাম বুলি চাৰ্চ কৰি আপোনালোকে তলৰ ফালে অকণমান স্ক্ৰল কৰিব। তলৰ ফালে স্ক্ৰল কৰাৰ পিছত আপোনালোকে দেখিব, তাৰপিছত আপোনালোকে দেখাব নিউ ৰেজিষ্ট্ৰেশ্যন আৰু লগ ইন। আপোনালোকে প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। আপোনালোকক মই যি লিংকটো ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে ডাইৰেক্ট এই পেজটোলৈ আহি যাব পাৰিব। আপোনালোকে গুগলত চাৰ্চ নকৰিলে হ'ব, ডাইৰেক্ট মই এপ্লাই যিটো লিংক হয় সেই লিংকটো ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে লিংকটো ক্লিক কৰাৰ লগে লগে এই পেজটোলৈকে আহি যাব। এতিয়া আপোনালোকে প্ৰথম নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত ইণ্ট্ৰডাকশ্যনটো আহি যাব। আপোনালোকৰ ইয়াত মেইনলি আপোনালোকৰ যিখন ফটো আৰু ছিগনেচাৰ তাৰ যিটো চাইজ সেই চাইজটো মিলোৱাটো আপোনালোকৰ প্ৰথম কাম। গতিকে আপোনালোকে ফটো চাইজ মিলোৱা যিটো এপছ হয়, আপোনালোকে মোবাইলতে এপছ পাব, প্লে ষ্ট'ৰৰ পৰা ফটো ৰিচাইজ এপছটো ডাউনলোড কৰি ল'ব আৰু আপোনালোকে ফটোখন বনাব 50 KB তলত। আৰু ফটোখনৰ যিটো হাইট সেই হাইটটো হ'ব লাগে আপোনালোকৰ 320 আৰু আপোনালোকৰ যিটো ৱেট মানে আপোনালোকৰ যিটো বহল সেইটো হ'ব লাগে 250। মানে আপোনালোকে 320 ওখ কৰিব আৰু 250 বহল কৰিব। তাৰপিছত আপোনালোকৰ যিটো ছিগনেচাৰ আছে সেই ছিগনেচাৰটো আপোনালোকৰ হ'ব লাগিব 30 KB তলত আৰু আপোনালোকৰ ছিগনেচাৰটো দীঘল হ'ব লাগিব 180 আৰু আপোনালোকৰ যিটো হাইটটো হ'ব লাগিব 100। প্ৰথম আপোনালোকে ফটো আৰু ছিগনেচাৰটো বনাই ল'ব জোখত আপোনালোকে চাইজত, তেতিয়া আপোনালোকে ফৰ্মখন খুব কম সময়ৰ ভিতৰতে ছাবমিট কৰিব পাৰিব। তাৰপিছত আপোনালোকে তলৰ ফালে স্ক্ৰল কৰি আপোনালোকে যিটো নেক্সট অপশ্যন আছে সেই নেক্সট অপশ্যনটো ক্লিক কৰিব। এতিয়া আপোনালোকে প্ৰথম আপোনালোকৰ যিটো ফুল নেম সেই ফুল নেমটো দিব। আপোনালোকে ইয়াত শ্ৰী নাইবা শ্ৰীমতী মিষ্টাৰ মিছেছ একো দিব লাগে, মাত্ৰ আপোনালোকৰ নামটো লিখি দিব। তাৰপিছত আপোনালোকৰ দেউতাৰ নামটো দিব, তাৰপৰা আপোনালোকৰ মাৰ নামটো দিব। তাৰপিছত আপোনালোকে যদি বিয়া হৈছে তেন্তে আপোনালোকৰ হাজবেণ্ড নাইবা আপোনালোকৰ ৱাইফৰ নামটো দি দিব। তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থটো দিব। ডেট অফ বাৰ্থটো আপোনালোকে এনেকৈ চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোকে জেণ্ডাৰটো দিব। জেণ্ডাৰটো দিয়াৰ পিছত আপোনালোকৰ আহি যাব এড্ৰেছ লাইন। এড্ৰেছ লাইনত আপোনালোকে প্ৰথম দিব ভিলেজৰ নাম, তাৰপিছত আপোনালোকে দিব পোষ্ট অফিচ, তাৰপিছত আপোনালোকে দিব পুলিচ ষ্টেচন। তাৰপিছত আপোনালোকে চিটিটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে চিটিটো দিব। তাৰপিছত আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। তাৰপৰা আপোনালোকৰ ষ্টেটখন চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ পিনক'ডটো দি দিব। যদি আপোনালোকৰ কৰস্পণ্ডেঞ্চ আৰু পাৰ্মানেণ্ট ছেইম হয় তেন্তে আপোনালোকে এইটো ক্লিক কৰি দিব। এইটো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে আকৌ কিন্তু আপোনালোকৰ যিখন ডিষ্ট্ৰিক্ট আৰু ষ্টেট সেইটো আপুনি আকৌ চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ মোবাইল নম্বৰটো দিব। মোবাইল নম্বৰ চেণ্ড OTP ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো মোবাইল নম্বৰ আছে তাত আপোনালোকৰ 4টা সংখ্যাৰ এটা OTP পাব। সেই OTPটো আপুনি প্ৰথম ভেৰিফাই কৰিব লাগিব। যদিহে আপুনি OTPটো ভেৰিফাই নকৰে তেন্তে আপোনাৰ ফৰ্মখন ফাইনেল ছাবমিট নহ'ব। তাৰপিছত আপোনালোকে এটা অল্টাৰনেটিভ ফোন নম্বৰ দি দিব যদি আছে, যদি নাথাকিলে নিদিলেও হ'ব। তাৰপিছত আপোনালোকে দিব ইমেইল আইডি। ইমেইল আইডিটো আপোনালোকে শুদ্ধ কৰি দিব। যদি আপোনালোকৰ ইমেইল আইডিটো ভুল হয় তেন্তে আপোনাৰ কিবা কাৰণত যদি আপোনালোকৰ যিটো এপ্লিকেশ্যন আইডি নাইবা পাছৱৰ্ড আছে সেইটো যদি হেৰাই যায় তেন্তে আপুনি ফৰ্মখন নাপাব পাৰে। কিন্তু আপোনালোকৰ যদি ইমেইল আইডিটো শুদ্ধকৈ দিয়ে তেতিয়া আপোনাৰ পিছত সহায় হ'ব। গতিকে আপোনাৰ ফোন নম্বৰ আৰু ইমেইল আইডি সেইটো আপুনি শুদ্ধকৈ দিব। তাৰপিছত আহি গ'ল ফিজিকেল ইণ্ডিকেশ্যন মাৰ্ক। যদি আপোনালোকৰ মুখত নাইবা আপোনালোকৰ হাতত যদি আপোনালোকৰ কিবা কটা আছে নাইবা আপোনালোকৰ মুখত মাহ নাইবা তিল যদি আপোনাৰ কিবা আছে তেন্তে আপোনালোকে ইয়াত দি দিব পাৰে। গতিকে আপোনাৰ যদি একো নাই তেন্তে নীল বুলি দি দিব। যিহেতু সকলোৱে কিবা এটা নহয় কিবা এটা থাকেই, গতিকে আপোনালোকে ইণ্ডিকেশ্যন যিটো মাৰ্ক সেই মাৰ্কটো দিব। আপোনাৰ বডিত যিটো আপোনালোকৰ চিন আছে, আপোনালোকৰ যিটো বডিত চিন আছে যাৰ কাৰণে আপোনাক চিনি পাব পাৰে তেনেকুৱা এটা ইণ্ডিকেশ্যন মাৰ্ক দি দিব। ধৰি লওক আপোনালোকৰ আপোনালোকৰ নাকত এটা তিল আছে তেন্তে আপুনি সেই তিলটো দিব পাৰে। তাৰপিছত আপোনাক কাষ্টটো চিলেক্ট কৰিব। আপোনালোকৰ যোনটো কাষ্ট আছে সেই কাষ্টটো চিলেক্ট কৰিব। এইটো আপোনালোকৰ যিখিনি OBC কেণ্ডিডেট আছে সেই OBC কেণ্ডিডেটখনে চিলেক্ট কৰাৰ লগে লগে তেওঁলোকে আহি যাব। যদি টাইপ নহয় তেন্তে আধাৰত চিলেক্ট কৰিব। যিহেতু OBC বুলি অকল চিলেক্ট কৰিলে নহ'ব, আপুনি টি টাইপ কেটেগৰী হয় নে নহয় সেইটো আপুনি চিলেক্ট কৰিব লাগিব। তাৰপিছত আপুনি চিলেক্ট কৰিব লাগিব অসমৰ স্থায়ী বাসিন্দা হয় নে নহয়। যিহেতু আপুনি অসমৰ স্থায়ী বাসিন্দা হ'লেহে এইখিনি পদত এপ্লাই কৰিব পাৰিব। গতিকে আপুনি এইটো ইয়েছ দিব লাগিব। যদি আপুনি ন' দিয়ে তেন্তে আপোনাৰ ফৰ্মখন ছাবমিট নহ'ব। তাৰপিছত আপোনালোকক সুধিছে
ডু ইউ ৱান্ট টু এপ্লাই ফৰ নন টেকনিকেল পোষ্ট, যিহেতু গোটেইখিনি নন টেকনিকেল পোষ্ট, গতিকে আপুনি ইয়েছ দিব। ইয়েছ দিয়াৰ পিছত আপোনালোকে এই যিটো তিনিটা আপোনালোকৰ পোষ্টৰ নাম হৈছে হেল্থ এডুকেটৰ, জুনিয়ৰ এছিষ্টেণ্ট আৰু বেচিক হেল্থ ৱৰ্কাৰ, আপুনি সেই তিনিটাতে ক্লিক কৰিব। যদিহে আপুনি ইয়াত এটা যিকোনো এটা ক্লিক কৰে তেতিয়া নহ'ব, আপোনালোকে এই তিনিটাতে আপোনালোকে ক্লিক কৰিব। যদি আপুনি তিনিটাতে ক্লিক নকৰে তেন্তে আপোনালোকৰ এটা পোষ্টতে এপ্লাই হ'ব, আপোনালোকৰ এই দুটাত এপ্লাই নহ'ব, গতিকে আপুনি তিনিটাতে এপ্লাই কৰিব। তাৰপিছত আহি গ'ল আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন। প্ৰথম আপোনালোকে দিব মেট্ৰিকত আপোনালোকে মাৰ্ক অভিধান, মানে আপুনি 600ৰ ভিতৰত কিমান নম্বৰ পাইছিল সেইটো দিব। তাৰপিছত আপোনাৰ টোটেল মাৰ্কটো দিব, পাৰ্চেণ্টেজটো দিব। তাৰপিছত আপোনালোকৰ যিখন চাৰ্টিফিকেট নাইবা মাৰ্কশ্বিট আপোনালোকৰ যিটো আপোনালোকৰ ডেট আছে, ৰিজাল্টৰ ডেট, সেই ডেটটো দিব। তাৰপিছত আপোনালোকৰ যিখন স্কুল নাইবা কলেজ আছে, এই কলেজখনৰ নামটো ভৰাই দিব। তাৰপিছত আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰীটো চিলেক্ট কৰিব। হায়াৰ ছেকেণ্ডেৰী আপুনি কোনটো ষ্ট্ৰীমৰ পৰা আপুনি পাছ কৰিছে, আৰ্টছ, ছায়েন্স, কমাৰ্চ যিটো হয় সেইটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে কিমান নম্বৰ পালে, কিমান পাইছে, পাৰ্চেণ্টেজ কিমান, আপোনালোকৰ যিটো ডেট হয় ইয়েৰ অফ পাছিং আপোনাৰ সেই ডেটটো দিব। তাৰপিছত আপোনালোকৰ স্কুল, বৰ্ড নাইবা কলেজ নাইবা ইউনিভাৰ্চিটি য'ৰ পৰা পাছ কৰিছে সেইটো দি দিব। তাৰপিছত আপুনি গ্ৰেজুৱেশ্যনটো দিব। গ্ৰেজুৱেশ্যন আপুনি মেজৰটো দিবলৈ নাহে, খালি আপুনি আৰ্টছৰ হয় নে ছায়েন্সৰ হয় নে কমাৰ্চৰ হয় সেইটো মাত্ৰ চিলেক্ট কৰিব লাগে। তাৰপিছত আপুনি কিমানৰ ভিতৰত কিমান পাইছে সেইটো ভৰাব, পাৰ্চেণ্টেজটো ভৰাব, তাৰপৰা আপোনালোকৰ পাছিং ইয়েৰটো ভৰাব। তাৰপিছত আপুনি কোনখন কলেজ নাইবা ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে সেইটো ভৰাই দিব। তাৰপিছত আপোনালোকৰ এটা বহুতৰে মনত এটা প্ৰশ্ন, সেইটো হৈছে তেওঁলোকৰ কিছুমানৰ কম্পিউটাৰ চাৰ্টিফিকেট 2 বছৰ আছে, কিন্তু ইয়াত আপোনালোকৰ অনলি দিছে 6 মান্থ, গতিকে আপোনাৰ কম্পিউটাৰ চাৰ্টিফিকেট 2 বছৰ নাইবা এবছৰ যিমান দিন থকা আপুনি 6 মান্থতে চিলেক্ট কৰিব। তাৰপিছত আপুনি কম্পিউটাৰ চাৰ্টিফিকেটত কিমান নম্বৰ আছে, আপুনি কিমানৰ ভিতৰত কিমান পালে, আপোনাৰ পাৰ্চেণ্টেজ কিমান নাইবা আপোনাৰ পাছিং ইয়েৰটো কিমান, আপুনি গোটেইখিনি চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ ইনষ্টিটিউটৰ নামটো চিলেক্ট কৰিব। এই আপোনাৰ ইনষ্টিটিউট বুলি দিয়া নাই, ইউনিভাৰ্চিটি নাইবা কলেজ, বৰ্ড দিছে, আপুনি আপোনাৰ যিটো ইনষ্টিটিউটৰ পৰা আপুনি পাছ কৰিছে কম্পিউটাৰ চাৰ্টিফিকেট সেইটো চিলেক্ট কৰিব। ধৰি লওক এতিয়া মই NRCM পাইছোঁ, গতিকে মোৰ যিটো NRCM হয় সেই NRCMটো মই বহাই দিব লাগিব। এইখন আপোনালোকৰ কলেজ নহ'ব পাৰে বা ইউনিভাৰ্চিটি নহ'ব পাৰে, গতিকে আপুনি সেইটো ভৰাই দিব। তাৰপিছত আপোনালোকৰ যিখন কম্পিউটাৰ চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেট আপুনি ইয়েছ দিব। যদিহে আপুনি এইটো নকৰে তেন্তে আপোনাৰ নহ'ব, আপুনি ইয়েছ দিব। তাৰপিছত আপোনালোকৰ দিব যিটো এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন আপোনাৰ আছেনে নাই, যদিহে আছে আপোনাৰ ইয়েছ দিব। কিন্তু আপোনালোকৰ এতিয়ালৈকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিটো নাম্বাৰ সেই নাম্বাৰটো বহুৱাবলৈ দিয়া নাই। তাৰপিছত আহি গ'ল আপোনালোকৰ ফটো এণ্ড ছিগনেচাৰ। আপোনালোকৰ ইয়াতো দিয়া আছে, আপোনালোকে এইটো পাৰিলে স্ক্ৰীনশ্বট কৰি লওক, যিহেতু আপোনাৰ চাইজটো আপুনি এনেকৈ মিলাব লাগিব, 250x320 নাইবা 150x220 নাইবা আপোনালোকৰ তাৰপিছত যিটো ছিগনেচাৰ আছে ছিগনেচাৰটো 100x180 নাইবা 150x220। চাইজটো হ'ল 50 KB তলত। যদিহে আপোনাৰ ফটোখন 50 KB ওপৰত হয় তেন্তে আপোনাৰ নহ'ব। আপোনালোকে ফটোখন আপোনালোকে ধুনীয়াকৈ আপোনালোকৰ যিটো মোবাইল ফোন আছে সেই মোবাইল ফোনটোতে যদি আপুনি প্লে ষ্ট'ৰৰ পৰা ফটো ৰিচাৰ্জ এপছটো ডাউনলোড কৰি লয় তেন্তে ফটোখন মিলাব পাৰিব। আপোনালোকে ফটো ছিগনেচাৰ দি দিব। তাৰপিছত আপোনালোকে দিব এটা পাছৱৰ্ড, আপোনালোকে পাছৱৰ্ডটো এনেকৈ দিব। যিটো পাছৱৰ্ড সেই পাছৱৰ্ডত আপুনি লেটাৰ দিব, নাম্বাৰ দিব আৰু এটা চিম্বল দিব। ধৰি লওক আপোনালোকে আছামটো ASSA দিলে। তাৰপিছত আপোনালোকে এটা চিম্বল দিব, চিম্বলটো আপোনালোকে দি দিব কিবা এটা চিম্বল @ দি, তাৰপিছত আপোনালোকে ইয়েৰটো দি দিব বা আপুনি কিবা এটা দি দিব, আপোনাৰ যিটো মনত থাকে তেনেকৈ আপুনি পাছৱৰ্ডটো বহাই দিব। আপুনি প্ৰথম যিটো পাছৱৰ্ড আছে সেই পাছৱৰ্ডটো কনফাৰ্ম কৰি দিব। তাৰপিছত আপোনালোকে তলৰফালে স্ক্ৰল কৰিব, তলৰফালে স্ক্ৰল কৰাৰ পিছত আপোনালোকে এই দুটা ডিক্লাৰেশ্যন অফ দ্য কেণ্ডিডেট সেইটো আপুনি টিক কৰিব। তাৰপিছত আপোনাৰ ইম্পৰ্টেণ্ট নোটটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ফাইনেল ছাবমিট মাৰি দিব। ফাইনেল ছাবমিট মৰাৰ পিছত আকৌ আপোনালোকক কনফাৰ্ম কৰিব। সেই কনফাৰ্মটো মৰাৰ পিছতে আপোনালোকৰ যিখন ফৰ্ম আছে সেই ফৰ্মখন ফাইনেল ছাবমিট হৈ যাব। গতিকে আপোনালোকে সহজতে এনেকৈ আপোনালোকৰ হাতত যিটো মোবাইল ফোন যে সেই মোবাইল ফোনটোতে স্বাস্থ্য বিভাগত নতুনকৈ যি 191টা পদ মুকলি হৈছে সেইখিনি ঘৰতে এপ্লাই কৰিব পাৰিব।